মই পাৰত বহি আছিলোঁ। মই এদিন নহা দেখি মানে আমি ককা তিনিটা আহিছিলে, অহা নাছিলে, দুটা আছিলে। আমি দুজন আহি পেলাই পাৰত ৰৈছিলোঁ মানে। সিহঁতি দুটা সাঁতুৰি আহিছিলে, সিফালৰ পৰা আগলৈ পানী নাছিলে নেকি, কম আছিলে নেকি পানী। তাৰপিছত এটা সাঁতুৰি পাৰ হ'লে, পাতলা মানুহ অলপ, তাৰপৰা শকত মানুহটো পাৰ হ'ব নোৱাৰিলে। সেইখিনিতে আহি পেলাই বকনীয়াত পানীত পকাই পেলাই তলত সোমাই দিলে। তাৰপিছত নাই তাৰপৰা আগত এইখিনিতে অলপ ওলালে কথাটো। তাৰপৰা আমি চেষ্টা কৰিছিলোঁ, ঢুকি নাপালোগৈ জগত নামি। তাৰপিছততো এতিয়া ওলোৱাই নাই, একো খাবই পোৱা নাই। তাৰপিছত আপুনি পুলিচক খবৰ দিলে? হয়, মই পুলিচক ফোন কৰিলোঁ। সিহঁতি তাৰ সিফালে কেলৈ গৈছিলে বাৰু, এনেই গম পায় নেকি? সিহঁতি আগলৈ কি আম খাব গৈছিলে নেকি, আম আছিলে, এইফালে পকা আম আছিলে, পানী নাছিলে নেকি, পানী কম আছিলে আপোনাৰ সেইফালে। সেইটো কি পাৰ সেইটো? সেইটো আমাৰ হেৰি কি কয়, মিহাগী বুলি কয় সেইটো। আৰু এইডোখৰ গেৰেকী বুলি কয়। গেৰেকী বুলি কয়। এই যিজন এতিয়া সন্ধানহীন, তেওঁৰ নাম কি বাৰু? চিত্ৰ বৰগোহাঁই। চিত্ৰ বৰগোহাঁই। নাম টিকেন্দ্ৰ গোহাঁই। ঘটনাটো কেনেকৈ হ'ল কওকচোন? আম খাবলৈ আহোঁতে দাদা পানীত উটি গ'ল। আপোনালোকৰ ঘৰ? ঘৰ মেলে। মানে আপোনালোকৰ দুইজন প্ৰথমতে সেইটো পাৰলৈ গৈছিলে ন? তেতিয়া পানী কিমান আছিলে? তেতিয়া পানী আছিলে, কম আছিলে, এতিয়া বেছি হ'ল। হয়, তাৰপৰা আপোনালোকে আম আনিলে সিটো পাৰ পৰা ন? আম আনি পিনি আহোঁতে দুইজন লগতে আহিছিলে নাই? দুইজন লগতে আহিছিলে, মই আগত আহিছিলোঁ, এজন পাছত আহিছিল। তাৰপিছত হঠাতে হেৰি হৈ গ'ল, তললৈ গুচি গ'ল। তেওঁ একো ক'ব নাপালে? নাই। তেখেতৰ নাম কি আছিল? তেখেতৰ নাম চিত্ৰ গোহাঁই, দাদাৰ নাম। চিত্ৰ গোহাঁই। তেখেতে সাঁতুৰিব জানে নাজানে? জানে। এতিয়া ঘটনাটো কিমান সময় হ'ল বাৰু, এনেই সময় অনুসৰি কওকচোন? আধা ঘণ্টামান হ'ল। তেখেতে মানে একো এটা ক'বলৈ নাপালে ন? চিঞৰিছিলে নাই কিবা? মই পাৰত বহি আছিলোঁ। মই এদিন নহা দেখি মানে আমি ককা তিনিটা আহিছিলে, অহা নাছিলে, দুটা আছিলে। আমি দুজন আহি পেলাই পাৰত ৰৈছিলোঁ মানে। সিহঁতি দুটা সাঁতুৰি আহিছিলে, সিফালৰ পৰা আগলৈ পানী নাছিলে নেকি, কম আছিলে নেকি পানী। তাৰপিছত এটা সাঁতুৰি পাৰ হ'লে, পাতলা মানুহ অলপ, তাৰপৰা শকত মানুহটো পাৰ হ'ব নোৱাৰিলে। সেইখিনিতে আহি পেলাই বকনীয়াত পানীত পকাই পেলাই তলত সোমাই দিলে। তাৰপিছত নাই তাৰপৰা আগত এইখিনিতে অলপ ওলালে কথাটো। তাৰপৰা আমি চেষ্টা কৰিছিলোঁ, ঢুকি নাপালোগৈ জগত নামি। তাৰপিছততো এতিয়া ওলোৱাই নাই, একো খাবই পোৱা নাই। তাৰপিছত আপুনি পুলিচক খবৰ দিলে? হয়, মই পুলিচক ফোন কৰিলোঁ। সিহঁতি তাৰ সিফালে কেলৈ গৈছিলে বাৰু, এনেই গম পায় নেকি? সিহঁতি আগলৈ কি আম খাব গৈছিলে নেকি, আম আছিলে, এইফালে পকা আম আছিলে, পানী নাছিলে নেকি, পানী কম আছিলে আপোনাৰ সেইফালে। সেইটো কি পাৰ সেইটো? সেইটো আমাৰ হেৰি কি কয়, মিহাগী বুলি কয় সেইটো। আৰু এইডোখৰ? গেৰেকী বুলি কয়। গেৰেকী বুলি কয়। এই যিজন এতিয়া সন্ধানহীন, তেওঁৰ নাম কি বাৰু? চিত্ৰ বৰগোহাঁই। চিত্ৰ বৰগোহাঁই। নাম টিকেন্দ্ৰ গোহাঁই। ঘটনাটো কেনেকৈ হ'ল কওকচোন? আম খাবলৈ আহোঁতে দাদা পানীত উটি গ'ল। আপোনালোকৰ ঘৰ? ঘৰ মেলে। মানে আপোনালোকৰ দুইজন প্ৰথমতে সেইটো পাৰলৈ গৈছিলে ন? তেতিয়া পানী কিমান আছিলে? তেতিয়া পানী আছিলে, কম আছিলে, এতিয়া বেছি হ'ল। হয়, তাৰপৰা আপোনালোকে আম আনিলে সিটো পাৰ পৰা ন? আম আনি পিনি আহোঁতে দুইজন লগতে আহিছিলে নাই? দুইজন লগতে আহিছিলে, মই আগত আহিছিলোঁ, এজন পাছত আহিছিল। তাৰপিছত হঠাতে হেৰি হৈ গ'ল, তললৈ গুচি গ'ল। তেওঁ একো ক'ব নাপালে? নাই। তেখেতৰ নাম কি আছিল? তেখেতৰ নাম চিত্ৰ গোহাঁই, দাদাৰ নাম। চিত্ৰ গোহাঁই। তেখেতে সাঁতুৰিব জানে নাজানে? জানে। এতিয়া ঘটনাটো কিমান সময় হ'ল বাৰু, এনেই সময় অনুসৰি কওকচোন? আধা ঘণ্টামান হ'ল। তেখেতে মানে একো এটা ক'বলৈ নাপালে ন? চিঞৰিছিলে নাই কিবা? মই ধৰিব যাওঁতে তললৈ গুচি গ'ল।